নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ এই মাহটোত আপোনাৰ স্বাস্থ্য ভালদৰে নাযাব। শত্ৰুৰ স্থানত ৰাহুৰ অৱস্থানে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা, যিটো ইমিউনিটি পাৱাৰ, সেইটো আপোনাৰ কম কৰিব, যাৰ ফলত আপোনাৰ অতি সোনকালে জ্বৰ, চৰ্দি, কাহ, ইনফেকশ্যন আদি হ'ব পাৰে। মই আপোনাক ডিমোটিভেট কৰিব বিচৰা নাই, মাথো যি সত্য, যি দেখিছোঁ সেইটোৱে কৈছোঁ। মাথো আপুনি সাৱধান হ'ব, আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব, আপোনাৰ ভালদৰে মাহটো পাৰ হ'ব। এইবাৰ আগবাঢ়িছোঁ শিক্ষা। পঢ়া শুনাত ভালে থাকিব, মন স্থিৰ কৰিব পাৰিব। শিক্ষা বিষয়ত কোনো ডিচিশ্যন ল'ব লাগিলে আপুনি আৰামছে ল'ব পাৰিব, তাত কোনো দ্বিধাবোধ কৰিব নালাগে। যেনেকুৱা এডমিশ্যন বা হায়াৰ এডুকেশ্যন, দূৰত পঢ়া শুনাৰ কাৰণে যদি কিবা ডিচিশ্যন ল'বলগীয়া হয়, আপুনি গোটেইখিনি এই মাহটোত ল'ব পাৰিব, কোনো অসুবিধা নহয়। প্ৰেম বৈবাহিকৰ ক্ষেত্ৰত এই মাহত আপুনি মিশ্ৰিত ফলাফল লাভ কৰিব। যাৰ প্ৰতি আপোনাৰ ভালপোৱা আছে বা লাভ ৰিলেশ্যন আছে, তেওঁলোকে আপোনাক ভাল সঁহাৰি দিব, কিন্তু সমস্যাটো হ'ব আপোনাৰ ফালৰ পৰা। মিছ আণ্ডাৰষ্টেণ্ডিং, সৰু কথাতে খং উঠা আৰু সেইটোকে আপুনি ডাঙৰ কৰি লোৱা, মেজৰ ইছ্যু কৰি লোৱা, এই সমস্যা আপোনাৰ ফালৰ পৰা দেখা দিব। এইবোৰৰ প্ৰতি আপুনি সাৱধান হ'ব। বৈবাহিক জীৱন আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। এই মাহত সুখ শান্তি বৃদ্ধি পাব, পৰিয়ালৰ লগত আপুনি সময় দিব পাৰিব। এইবাৰ আহিছোঁ আচল কথাটো, ভাগ্য। ভাগ্যৰ স্বামী শুভ স্থানত থকাৰ কাৰণে আৰু সবল স্থানত থকাৰ কাৰণে এই মাহত আপোনাৰ ভাগ্য অতি সুন্দৰ হ'ব। ভাগ্যৰ লগত জড়িত যিবোৰ বস্তু আছে, যেনে ধন, সম্পত্তি, গাড়ী, মাটি বাৰী আদি সমস্তখিনি আপুনি লাভ কৰিব। বিশেষকৈ জুৱেলাৰী লাভৰ ক্ষেত্ৰত আপোনাৰ খুব ভাল দিন। ব্যৱসায়ত আপোনাৰ উন্নতিৰ যোগ আছে। চাকৰি প্ৰত্যাশীসকলৰ কাৰণে নতুন জব আপুনি লাভ কৰিব। কৰ্মস্থানত বিশেষকৈ যিসকলে চাকৰি কৰে, তেওঁলোকে প্ৰমোশ্যন লাভ কৰিব পাৰে বা কোনো গিফ্ট পাব পাৰে তেওঁলোকে। বাকীখিনি আপোনাৰ সুন্দৰভাৱে আগবাঢ়ি যাব। আপুনি ভালদৰে এফৰ্ট দিয়ক, আপোনাৰ কোনো চিন্তনীয় নহয়। এই মাহত আপুনি বুধৰ মন্ত্ৰ জপ কৰক। আপোনাৰ কিবা সমস্যা থাকিলে সকলোখিনি আপোনাৰ শুভ হ'ব।